গাইজ মই এটা ইম্পৰ্টেণ্ট কথা কওঁ, অকণমান মন দি শুনিব। আপোনালোক সকলোৱে জানে যে আজি কেইদিনমানৰ পৰা ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম আৰু নিউজ চেনেলবিলাকত খালি এটাই কথা চলি আছে চাৰিওফালে যে সোপা ধৰা আৰু সোপা ধৰা। কিন্তু ইয়াৰ মাজতে এটা ভুল হৈছে কি, মানুহ কিছুমানে বা কিছুমান ঠাইত যিবিলাক ঠাইত সোপা ধৰা ওলোৱা বুলি কৈছে, ঠিক আছে দুটা এটা ঠাইততো বাৰু মিলিছে, কিন্তু বেছিভাগ ঠাইত কি হৈছে সন্দেহ কৰে সোপা ধৰা বুলি। মানে সোপা ধৰা নহয় কিন্তু সন্দেহ কৰিছে যে গাঁৱত এটা আনউন মানুহ আহিছে, নজনা মানুহ এটা আহিছে, কোনেও চিনি জানি নাপায়, গতিকে সন্দেহ কৰিছে আৰু সকলোৱে ধৰি তাক মাৰিছে। কিন্তু অনুৰোধ কৰিছোঁ, আপোনালোকৰ মাৰাৰ কোনো অধিকাৰ নাই, বা মই বা আমাৰ গাঁৱৰ মানুহ, ঘৰৰ মানুহ, আমি কাকো শাস্তি দিয়া অধিকাৰ নাই। আইন আছে, আইনৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব। আইন হাতত তুলি লোৱাটো কেতিয়াও ভাল হ'ব নোৱাৰে। যদি গাঁৱত এটা নজনা ব্যক্তি আহিছে, চিনি নোপোৱা মানুহ আহিছে, আনউন পাৰ্চন আহিছে, তাক আপোনালোকে পুলিচ ষ্টেচনত কমপ্লেইন কৰক, ওচৰৰ পুলিচ ষ্টেচনত। তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব। যদি মানুহজনৰ ওপৰত ভুল আছে ডেফিনেটলি সেই মানুহজনক পানিছমেণ্ট দিব, কিন্তু আমাৰ কোনো অধিকাৰ নাই সেই মানুহজনক পানিছমেণ্ট দিবৰ কাৰণে। গতিকে অনুৰোধ কৰিছোঁ এনেকুৱা নকৰিব, কাৰণ বহুত ঠাইত এনেকুৱা শুনিব পাইছোঁ, ছ'চিয়েল মিডিয়াত মানে দেখিব পাইছোঁ যে বেদোষী, কোনো মানে দুখ নাই, জাষ্ট তেওঁলোক আনাউন হয়, এটা জেগাৰ পৰা বেলেগটো জেগাত গৈছে, ভুল নাই, কিন্তু মানুহে সন্দেহ কৰি সেই সন্দেহৰ ওপৰত ভিত্তি কৰি সেই মানুহখিনিৰ ওপৰত হাত তুলিলে, বেয়াকৈ মাৰিলে। গতিকে এনেকুৱা নকৰিব। যদি কোনোবা ব্যক্তিৰ ওপৰত সন্দেহ হৈছে তেতিয়াহ'লে ওচৰৰ পুলিচ ষ্টেচনত কমপ্লেইন কৰক, আৰু এইবিলাক চাবৰ কাৰণে পুলিচ আছে। আমি কেতিয়াও হাতত তুলি ল'ব নোৱাৰোঁ। আমি যদি আইন হাতত তুলি লওঁ, পুলিচৰ বা এই আইন ব্যৱস্থাটো বেয়া হৈ যাব, আৰু পুলিচৰতো তেতিয়া কামেই নাথাকিব। গতিকে নকৰিব এনেকুৱা, অকণমান মেচিয়ৰ্ড হওক, এনেকুৱা নকৰিব যোনে কৰিছে। আৰু কোনোবাই যদি এই ভুলটো কৰিছেও, এখন গাঁৱত দুটা এটা মানুহ নাজানিব পাৰে, কিন্তু যোনখিনি ব্যক্তিয়ে জানে, যাৰ নলেজ আছে, তেওঁলোকক বুজাওক আপোনালোকে। ধন্যবাদ।